নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি 2024 নিৰ্বাচন বিজেপিৰ বাবে সভ্যতাৰ যুঁজ অসমীয়াৰ হাতত থাকিব লাগিব জাতি মাটি আৰু ভেটি ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰই মুছলমানৰ বাবে ৪৮খন আসন সংৰক্ষণৰ পোষকতা কৰা বিষয়ত পুনৰ গৰজি উঠিল মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই কৌশলী শব্দ ব্যৱহাৰ কৰা নাই ধৰ্ম নিৰপেক্ষতাৰ আদৰণো মই পিন্ধিব খোজা যদি জাতিটোৱে নাথাকে যদি মোৰ মাটি নাথাকে মোৰ ভেটি নাথাকে মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে মই মুখ্যমন্ত্ৰী হোৱা নাই ২৬ৰ নিৰ্বাচন বিজেপিৰ বাবে সভ্যতাৰ যুঁজ এই যুদ্ধখন আমাৰ অপচন নহয় এই যুদ্ধখন আমাৰ কম্পালচন এই যুদ্ধ বিজয়েৰে হ'ব অসমীয়াৰ অস্তিত্ব ৰক্ষা আজি এই সভ্যতাৰ যুঁজত আমি একমাত্ৰ সৈনিক আমি একমাত্ৰ যুঁজা জাতি ভেটি মাটি থাকিব লাগিব অসমীয়াৰ হাতত যদি সন্মুখত জাতি নাথাকে সন্মুখত যদি মাটি নাথাকে সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে আমি মৰিখালিত গৈ বিধায়ক হ'ম নেকি কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰই মুছলমানৰ বাবে ৪৮খন আসন সংৰক্ষণৰ পোষকতা কৰা বিষয়ত পুনৰ গৰজি উঠিল মুখ্যমন্ত্ৰী ২৬ৰ নিৰ্বাচনক সভ্যতাৰ যুঁজ আখ্যা দি মুখ্যমন্ত্ৰীয়ে কঠোৰ সমালোচনা কৰিলে বিৰোধী কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ দাবী কংগ্ৰেছৰ পৰিস্থিতিতন্ত্ৰ নিৰ্ভৰ কৰে মুছলমানৰ ওপৰত কংগ্ৰেছ দলৰ মঞ্চৰ পৰা কৈছে যে ৪৮টা সিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে কংগ্ৰেছে বিৰোধিতা কৰা নাই সেই সদস্যজনক কংগ্ৰেছে বহিষ্কাৰো কৰা নাই কাৰণ কংগ্ৰেছৰ আজি সমগ্ৰ ইকোচিষ্টেমটো সেইসকল লোকৰ ওপৰত নিৰ্ভৰশীল কংগ্ৰেছৰ ভোট বেংকে এদিন কংগ্ৰেছলৈ কাল আনিব বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ তেওঁলোকেও বুজি পোৱা নাই যে যিদিনাখনেই অসমত ৫০% তেওঁলোকে ক্ৰছ কৰিব সিদিনাখন কংগ্ৰেছকো তেওঁলোকৰ প্ৰয়োজন নহব ইয়াত তেওঁলোকৰ নিজৰ ৰাজনৈতিক পাৰ্টি হ'ব আৰু নিজৰ ৰাজনৈতিক পাৰ্টিৰ বাবে তেওঁলোকে ভোট কৰিব লোকপিয়লত হিন্দু মুছলমানৰ বৰ্ধিত অনুপাত সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে ২০২৭ৰ যেতিয়া চেনচাছৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ নিয়া মুছলমানৰ সংখ্যা ৪০%ৰ আশে-পাশে হ'ব এক বিপন্ন ভৱিষ্যতৰ কথা দোহাৰিলে মুখ্যমন্ত্ৰীয়ে ২০ বছৰৰ পাছত হ'ব কি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ তেতিয়া অসমীয়াই ২০ বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে অসমৰ বাহিৰে বিশ্বত কোনো এখন ৰাজ্য নাই য'ত মূল অধিবাসী ৬০%ৰ তললৈ নামিছে বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্যত মূল অধিবাসী আজি ৬০ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ ৪০%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো বাংলাদেশী মূলৰ লোকসকলৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন তুলিলে মুখ্যমন্ত্ৰীয়ে আজি এইসকল লোকৰ লয়েলিটিকো তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে তেওঁলোকৰ মামাক বাংলাদেশত আছে ককাক বাংলাদেশত আছে আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে যিদিনাখনে ৫০% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব গুৱাহাটীত প্ৰতিবাদৰ সময়ত শিলাবৰ্ষণ কৰা সকল কোন তাকো স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দিনেই যেতিয়া চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আন্দোলন হয় শিলগুটিলৈ ওলোৱা মানুহবিলাক ভুলতো নাভাবিব যে তেওঁলোক আমাৰ খিলঞ্জীয়া যুৱক অসমক পশ্চিমবংগ হ'বলৈ নিদিয়াৰ হুংকাৰ আমি অন্তত অসমখনক পশ্চিমবংগ হ'ব দিয়া নাই ইমানখিনিলৈকে আমি
কৰবাত নহয় কৰবাত সফলতা পাব পাৰিছে। উচ্ছেদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে, সভ্যতাৰ যুঁজত এক নিৰ্ণায়ক ভূমিকা লৈ যোৱা 5 বছৰত আমি 1,45,327.7 বিঘা মাটি আমি মিয়া মুছলমান অবৈধ বাংলাদেশীৰ হাতৰ পৰা আমি ৰক্ষা কৰিছো আৰু দ্বিধাহীনভাৱে আমি কৰিছো। এই নিৰ্বাচনত জয় বাধ্যবাধক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, সনাতনক জীয়াই ৰখাৰ বাবে যুঁজিব লাগিব, জিকিব লাগিব। নিৰ্বাচনত আমি জিকিবই লাগিব। হাৰা আমাৰ বাবে ৰাস্তা নহয়, পৰাজয় আমাৰ বাবে অপচন নহয়। আমি জিকিবই লাগিব, নিজৰ বাবে নহয়, সনাতনক জীয়াই ৰখাৰ বাবে, অসমীয়া ভাৰতীয়ক এই পবিত্ৰ মাটি জীয়াই ৰখাৰ বাবে এই নিৰ্বাচনত আমি যুঁজিব লাগিব, জিকিব লাগিব। সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শংকৰ মাধৱৰ পৰা মাধৱক আঁতৰাই আজানক প্ৰতিষ্ঠাৰ চক্ৰান্ত চলিছে বুলি দাবী মুখ্যমন্ত্ৰী। বাঘ হাজৰিকাৰ অস্তিত্বকো নস্যাৎ কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, ছাদুল্লাৰ পৰা কাঢ়ি অনা চকী আকৌ গতাই দিয়া নহ'ব। শংকৰ মাধৱৰ লগত আজান নাছিল। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, লাচিতৰ লগত নাছিল বাঘ হাজৰিকা। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। অসমীয়া জাতিক দুৰ্বল কৰাৰ উদ্দেশ্যেৰে ইতিহাসৰ বিকৃত কৰি শংকৰৰ লগৰ পৰা মাধৱক আঁতৰাই আজানক প্ৰতিষ্ঠা কৰা হ'ল। দেশ বিৰোধী চক্ৰৰ মন্ত্ৰনামতে পূৰ্বৰ চৰকাৰৰ আমোলত লিখা হৈছিল ইতিহাস। এই কথা স্পষ্ট ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবেই এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী ৰূপে কোনো লোক ঢাক নকৰাকৈ সৎসাহস থকাৰ বাবে এই মন্তব্য কৰা বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল ইমানেই নহয়, লাচিতৰ লগত বাঘ হাজৰিকাৰ প্ৰসংগত টানি আনি যুঁজাৰু অসমীয়া জাতিৰ নায়ক মহাবীৰ লাচিত বৰফুকনৰ দূৰদৰ্শী আৰু বুদ্ধিদীপ্ত ৰণনীতিকো সন্দেহৰ মাজলৈ ঠেলি দিয়াৰ চক্ৰান্ত চলা বুলি সৰব হ'ল মুখ্যমন্ত্ৰী। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিনা গৰজি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শংকৰ মাধৱৰ পৰা প্ৰকাৰন্তৰে শংকৰ আজান কৰাৰ ধাৰণাটো জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, শংকৰ মাধৱৰ পৰা শংকৰ আজান কিদৰে সৃষ্টি হ'ল? আমি শংকৰ আজানৰ কথা কৈ থাকি মই মাজে মাজে চিন্তা কৰো, শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকে সৃষ্টি হ'ল? আমিতো জানিছিলো শংকৰ মাধৱ, কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে, শংকৰ আজান যে বাংলাদেশী আহি থাকিব, সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ, আনি থাকিম, কোনো কথা নাই, কাৰণ শংকৰ আৰু আজান আছে। শংকৰ আজানে কেতিয়াবা বৈঠকত বহিছিল নেকি বুলিও প্ৰশ্ন তুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা স্পষ্ট হুংকাৰ, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকী, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাৰ প্ৰসংগ আনি যুঁজখনক দুৰ্বল কৰাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ তুলিলে মুখ্যমন্ত্ৰীয়ে। লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যক নৎসাৎ কৰি কাল্পনিক বাঘ হাজৰিকাৰ বুদ্ধিকহে প্ৰশংসাৰে উপচাই একাংশই পাতিছে সভ্যতাৰ যুঁজত অসমীয়াক দুৰ্বল কৰাৰ ফান। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে, তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে।
বুৰঞ্জীত ক'ত বাঘ হাজৰিকাৰ উল্লেখ আছে বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ একাংশ খিলঞ্জীয়া মুছলমানে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰাই দোহাৰিলে আজান ফকীৰ সন্দৰ্ভত প্ৰব্ৰজনৰ ইতিহাস। বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ, তেতিয়া এনাল সেন মোগল বাদশ্বাহত আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নামৰ বুৰঞ্জীত এজন তথ্যনিষ্ঠ বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ইমান মিছা কথা কৈ গ'ল নেকি? সেই বুৰঞ্জীখনো মুখ্যমন্ত্ৰীয়ে বা তেওঁলোকে অস্বীকাৰ কৰিব পাৰিব নেকি? প্ৰথম কথা, সৰ্বানন্দ সোণোৱালৰ দিনত গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰত যিটো স্মাৰক বনাইছে তাতো এজন পাগুৰি মৰা এজন দাৰিয়া মানুহ আছে, সেয়ে হৈছে কাল্পনিক বাঘ হাজৰিকা। বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ যদি হয় তেন্তে বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তি ভাঙি পেলাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে অসমীয়া মুছলমানে কাল্পনিক বাঘ হাজৰিকা চৰিত্ৰ সঁচাকৈ যদি নাই, এখন তদন্ত কমিটি, অনুসন্ধান কমিটি, উচ্চ স্তৰৰ কমিটি গঠন কৰক, যাতে বাঘ হাজৰিকা কমিটি নাই যদি বাঘ হাজৰিকাৰ দুইটা প্ৰতিমূৰ্তি গুৱাহাটী আৰু শিৱসাগৰ ভটিয়াপাৰত দুইটা বাঘ হাজৰিকাৰ কাল্পনিক প্ৰতিমূৰ্তি তেওঁলোকে কুঠাৰ মাৰি বা বুলডেজাৰ চলাই ভাঙি পেলাবলৈ অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো। কিন্তু ছাব্বিছৰ যুঁজক অস্তিত্ব ৰক্ষাৰ যুঁজ আখ্যা দি ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, ছাদুল্লাৰ পৰা কাঢ়ি অনা চকী আকৌ গতাই দিয়া নহ'ব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে 48খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত পোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে, কোৱাততো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে ছাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ ছাদুল্লালৈ গতি কৰিব। কেমেৰাত সঞ্জয় বৰা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ পৰা বিধানসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীক প্ৰত্যাহ্বান জনাই ভোট যুদ্ধলৈ বিজেপি সাজু বুলি বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। দলীয় কাৰ্যকৰ্তা সংযমী হৈ নিৰ্বাচনৰ বাবে ৰাইজৰ কাষ চপাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো। ভোট যুদ্ধৰ বাবে সাজু গেৰুৱা বাহিনী। মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা, আমি এখন যুদ্ধলৈ আগবাঢ়িছো। এই যুদ্ধ আমাৰ বাবে বাধ্যবাধকতা। ৰাজ্যিক কাৰ্যনিৰ্বাহৰ পৰাই নিৰ্বাচনৰ ৰণদুন্দুভি বজালে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে সামৰণি পৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পৰাই বিধানসভা নিৰ্বাচনলৈ বিজেপি সাজু বুলি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি বিৰোধীক প্ৰত্যাহ্বান জনাই বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ নেৰেটিভ কি হ'ব সেয়াও যেন উদাত্ত ভাষণেৰে স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 60 দিনৰ ভিতৰত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ। বিৰামহীনভাৱে কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ আৰু চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান জনসাধাৰণৰ মাজলৈ নিবৰ বাবে দলীয় কাৰ্যকৰ্তাক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ, আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো। 26ৰ নিৰ্বাচনকো সভ্যতাৰ যুঁজ আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই যুদ্ধ আমাৰ বাবে বিকল্প নহয়, এই যুদ্ধ আমাৰ বাবে বাধ্যবাধকতা বুলি কাৰ্যকৰ্তাক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰীৰ।
এক প্ৰকাৰ অচিনাকিৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী জাতিৰ স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষাকে মূল শ্লোগান হিচাপে লৈ ৰাইজৰ হৃদয় জয় কৰিবলৈ সংকল্পবদ্ধ বিজেপি অসম সচিবালয় মই যোৱা 25 বছৰ বহিছো 2014 চনলৈকে দিনত কমসে কম 5000 মানুহ আহিছিল এই অচিনাকি লোকসকল আজি অসম সচিবালয় ৰুমে ৰুমে ঘূৰক এজনো অচিনাকি মানুহ অতিথি হৈ অহা দেখা নাপাওঁ আজি আমি এক নিৰ্ণায়ক যুদ্ধ আমি লিপ্ত হৈছো কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয় এই যুদ্ধখন আমাৰ কম্পালসন হয় আমি থাকিম নহলে তেওঁলোক থাকিব অসমীয়াই কিমান আঁতৰি আহিব ধুবুৰীৰ পৰা আঁতৰি আহিব বৰপেটাৰ পৰা আঁতৰি আহিব বঙাইগাঁৱৰ পৰা আঁতৰি আহিব ঢিঙৰ পৰা আঁতৰি আহিল ৰূপহীৰ পৰা আঁতৰি আহিল দলগাঁৱৰ পৰা আঁতৰি আহিলে তেজপুৰৰ পৰা আঁতৰি আহিলে নাওবৈচাৰ পৰা আঁতৰি আহিলে যোৱা ৭৫টা বছৰত অসমীয়াই মাত্ৰ আঁতৰি আহিছে দলীয় কৰ্মীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান আপোনালোক একোজন সৈনিক হৈ যুদ্ধলৈ সাজু হওক এই নিৰ্বাচন কেৱল আশা আৰু আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণৰ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন অসমীয়া আৰু সনাতন সত্তাক জীয়াই ৰখাৰ বাবে এই নিৰ্বাচন বুলি ভাষণত উল্লেখ মুখ্যমন্ত্ৰী মই আপোনালোকক আহ্বান জনাম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন এঘৰি যুঁজাৰ নিৰ্বাচন অসমীয়া ভাৰতীয় সত্তাক সনাতন সত্তাক জীয়াই ৰখাৰ এই নিৰ্বাচন আৰু এই যুঁজৰ একোজন সৈনিক হিচাপে ২৬ চনলৈ সাজু হওক নিৰ্বাচনত আমি জিকিম প্ৰত্যেকজন সনাতনে আমাক ভোট দিব তাক মোৰ কোনো সন্দেহ নাই দলৰ কাৰ্যকৰ্তাক সম্বোধন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলৰ নেতাকৰ্মীলৈ বিনম্ৰতাৰে আহ্বান বিজেপিৰ সন্মুখত বিশেষ নিৰ্বাচন জয়ৰ অসুবিধা নাই কিন্তু অত্যুৎসাহী নহ'ব সংযমী হৈ সকলোকে কাম কৰি যোৱাৰ পৰামৰ্শ সৰ্বানন্দ সোণোৱালৰ ২০২৬ মইতো দেখাত একো অসুবিধা মই দেখা নাই তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে মানে আৰু ৰাইজে মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে শান্তিও হৈছে গতিকে অসুবিধা নহ'ব কিন্তু আমি এটা কথা মনত ৰাখোঁ আমি যাতে আউল নলগাওঁ দলৰ মানুহ দেই সংযত আৰু সংযমী হ'ব লাগিব জনসাধাৰণ ঠিকে আছে কিবা খেলি মেলি হ'লে কিন্তু আমাৰ মাজতে হ'ব সেইটো নকৰিব দেই মই একদম আপোনালোকৰ প্লিজ হাজাৰবাৰ মই অনুৰোধ জনাইছোঁ সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব হ'বনে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আনজন বৰ্তমানৰ মুখ্যমন্ত্ৰী অসম বিজেপিৰ দুই শীৰ্ষ নেতাই নিৰ্বাচন জয়ৰ বাবে সকলো কাৰ্যকৰ্তাকে এনেদৰে উদ্বুদ্ধ কৰিলে ৰাজ্যিক কাৰ্যনিৰ্বাহকত লগে লগে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পৰাই নিৰ্বাচনলৈ সাজু হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিলে দুই নেতাই সৰ্বশক্তিৰে বিধানসভা নিৰ্বাচনত বিজেপি যে অৱতীৰ্ণ হ'ব সেয়া নিশ্চিত হৈ পৰিছে বিৰোধীক প্ৰত্যাহ্বান জনাই বিজয়ৰ নিশান উৰুৱাবলৈ সাজু গেৰুৱা বাহিনী হীৰক মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব 4,78,992 জনৰ বাসস্থান সলনি কৰা 5,23,680 জন ভোটাৰক চিনাক্ত কৰা হৈছে কেইবাটাও স্থানত নাম থকা 53,619 জন ভোটাৰক চিনাক্ত কৰা হৈছে
এছাৰৰ পাছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত এই তথ্য পোৱা গৈছে খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰ 2,52,0775 গৰাকী খচৰা ভোটাৰ তালিকা অনুসৰি ডি ভোটাৰ 93,021 জন ৰাজ্যত মুঠ পুৰুষ ভোটাৰ 1,25,72,583 জন মুঠ মহিলা ভোটাৰ 1,26,28,662 গৰাকী মুঠ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 379 গৰাকী ভোটাৰ তালিকাত বিসংগতি থাকিলে জনাব পাৰিব BLO 22 জানুৱাৰীলৈকে দিব পাৰিব দাবী আপত্তি 2 ফেব্ৰুৱাৰী পূৰ্বে নিষ্পত্তি হ'ব আপত্তিসমূহ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা 1950 নম্বৰত ফোন কৰি আপোনাৰ অভিযোগ আপুনি দিব পাৰিব নিৰ্বাচন আয়োগৰ ৱেবছাইটতো চাব পাৰিব খচৰা ভোটাৰ তালিকা voters.eci.gov.in ত চাব পাৰিব ভোটাৰ তালিকা বিজেপি আৰু অগপৰ আসন ভাগ বটোৱাৰাক লৈ এতিয়ালৈকে হোৱা নাই কোনো আনুষ্ঠানিক আলোচনা কিন্তু আনুষ্ঠানিক আলোচনা নহলেও মিত্ৰদল অগপক উদ্দেশ্যি তাৎপৰ্যপূৰ্ণ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে মুখ্যমন্ত্ৰীৰ ইংগিতৰ পিছতে অগপ নেতাৰ দাবী 2021তকৈ এবাৰ লাগিব অধিক আসন কিমান আসন অগপক এৰি দিব বিজেপিয়ে মিত্ৰদল অগপক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ ইংগিত বিজেপি অগপৰ আসন বুজাবুজিৰ ভিত্তিবৰ্ষ হ'ব 2021 মুখ্যমন্ত্ৰীৰ ইংগিতৰ পিছত অগপ নেতাৰ দাবী 21তকৈ অধিক আসন লাগিব অগপক বিজেপি আৰু অসম গণ পৰিষদৰ আসন ভাগ বটোৱাৰাক লৈ আনুষ্ঠানিক আলোচনা হোৱা নাই যদিও এক প্ৰকাৰ সিদ্ধান্ত লৈ পেলাইছে বিগ ব্ৰাদাৰ বিজেপিয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ কোৰ কমিটিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে তাৎপৰ্যপূৰ্ণ ইংগিত 2021ক ভিত্তিবৰ্ষ হিচাপে লৈয়ে অগপক আসন এৰি দিয়াৰ সিদ্ধান্ত ল'ব পাৰে বিজেপিয়ে 2-1 আসন কমিবও পাৰে বৃদ্ধিও হ'ব পাৰে অগপৰ অৱশ্যে আসন বুজাবুজিৰ চূড়ান্ত সিদ্ধান্ত হ'ব 15 ফেব্ৰুৱাৰীৰ পূৰ্বেহে গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে অসমত 35টা সিট আছে যদি 35টা সিট এজিপিক দিওঁ তেলে বিজেপিয়ে 20টা মান সিটতে খেলিব বাকিটো 22টাত 25টাত আমি কোনেও খেলিব নোৱাৰো গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব গতিকে 2021ৰ পৰা এখন দুখন সিট আকপিজ হ'ব পাৰে কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিতৰ পাছতে অগপ নেতাৰ প্ৰতিক্ৰিয়া এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ ইংগিতে চিন্তিত কৰিছে অগপৰ নেতা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে এতিয়ালৈকে আসন বুজাবুজি সন্দৰ্ভত হোৱা নাই আলোচনা কিন্তু এইবাৰ অগপক 2021তকৈ অধিক আসন লাগিব বুলি মন্তব্য বিধায়ক তথা জ্যেষ্ঠ অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আমাৰ আসনৰ ভাগ বতৰাটো আলোচনাৰ মাধ্যমত হ'ব যেহেতু আলোচনাই হোৱা নাই গতিকে আলোচনা হ'লেহে আমি গোটেই কথাটো স্পষ্ট হ'ব এতিয়ালৈকে কোনো কথা স্পষ্ট নহয় আৰু আমি বিচাৰোঁ যে আগতকৈ 2021 চনত যিমান আসন দিয়া হৈছিল তাতকৈ যাতে অধিক আসন জয় হোৱা আসন যাতে আমি পাব পাৰোঁ প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতাৰ মতে আকৌ 50খন আসনত জয়ী হ'ব পৰাকৈ সক্ষম অগপ 50খন আসনৰ পৰাহে বিজেপিৰ সৈতে বুজাবুজি চলিব 21তকৈ লাগিব অধিক আসন এই দাবী কৰিলে জ্যেষ্ঠ নেতা কমলা কলিতাই মুখ্যমন্ত্ৰীৰ ইংগিতে কিছু পৰিমাণে আশাবাদী কৰিছে বুলিও মন্তব্য কমলা কলিতাৰ তেওঁ কৈছে যে অসম আমাৰ যিসকল বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছে তাত আমি আমাৰ দলে নিৰ্বাচন খেলিব বুলি কৈছে কথাটো আমি এইটো বুজি পাইছোঁ যে 21ত যি ধৰণে 2021 চনত যেনেকৈ
অসম গণ পৰিষদৰ দখলত থকা ভালেবিলাক সমষ্টি বিজেপিৰ লৈ গৈছে। ঠিক তেনেধৰণে 21 চনকে যদি আদৰ্শ হিচাপে লয় তেতিয়া মই ভাবিছোঁ যে এইবাৰ বিজেপিৰ দখলত থকা কিছু সমষ্টি অসম গণ পৰিষদক দিব, সেইটো ইংগিত মুখ্যমন্ত্ৰীয়ে দিয়া যেন লাগিছে। সমষ্টিয়ে আকৌ বিজেপিৰ বিৰুদ্ধে অগপই উত্থাপন কৰিছে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ। অগপৰ কাৰ্যালয়ত বৈঠকত মিলিত হৈ অগপ নেতা সীমান্ত ঠাকুৰীয়াৰ দাবী, নিউ গুৱাহাটী সমষ্টি অগপক দিব লাগিব বিজেপিয়ে। এই বৈঠকতে উপস্থিত আছিল অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। এতিয়া বৰ্তমান এইটো নিউ গুৱাহাটী বিধান পৰিষদ হৈছে। আমি মিত্ৰতা ধৰ্ম গ্ৰহণ কৰি আমি কেইবাবাৰো তেওঁলোকক এৰি দিছোঁ অসম ভাৰতীয় জনতা পাৰ্টিক, কিন্তু এই বছৰ আমি 2026ত অসম গণ পৰিষদ দলে আকৌ আমি নিউ গুৱাহাটী বিধান পৰিষদ আমাৰ অসম গণ পৰিষদ দলক লাগিব আৰু সেই আমি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আমি দাবী উত্থাপন কৰিম। অগপই যি দাবীয়ে নকৰক কিয় সিদ্ধান্ত ল'ব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। গৃহমন্ত্ৰী অমিত শ্বাহে আসনৰ ভাগ বটোৱাৰাক লৈ কৰিব মিত্ৰ দলৰ সৈতে আলোচনা। কিমান আসন পাব সেই সন্দৰ্ভত শেষ মোহৰ মাৰিব শীৰ্ষ নেতৃত্বই। প্ৰিয়ব্ৰত গগৈ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেলত কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰা হৈছে। পোনে পোনে যাম। UB পাৰ্চনেল ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন প্ৰমোশ্যনত বিশেষকৈ এছিষ্টেণ্ট চাব ইন্সপেক্টৰ পুলিচৰ প্ৰমোশ্যনত তেওঁলোকে অংশীদাৰ হ'ব পাৰিব। এই এমেণ্ডমেণ্টটো আজি আছাম পুলিচ মেনুৱেলত অনা হৈছে আৰু অসম কেবিনেটে ইয়াক অনুমোদন দিছে। অসম কেবিনেটে আজি অসম লেণ্ড আৰু ৰেভিনিউ ৰেগুলেশ্যন 1860 দুটা ৰুল সংশোধন কৰিছে, 183A আৰু 186A। এই ৰুল দুটাৰ জৰিয়তে কিছু সুবিধা পোৱা যাব, যে সেই সুবিধাৰ কাৰণে আজি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত এই দুটা সংশোধনী আনিছে। গতিকে বাকী এইকেইটাই আজি মুখ্যতঃ সিদ্ধান্ত, আৰু এই সিদ্ধান্তকেইটা খন্তেক সময়ৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত আপোনালোকে ডিটেইলছভাৱে পাব। গতিকে এইখিনি আজিৰ কেবিনেটৰ সিদ্ধান্ত। ৰাস্তাৰ উন্নতিকৰণৰ কাৰণে 115 কোটি টকা, আৰু গোটেইকেইখন খুব ইম্পৰ্টেণ্ট ইণ্টাৰ জিলা, যেনেকৈ কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ, তিনিচুকীয়া এণ্ড ৱেষ্ট কাৰ্বি আংলং। তেওঁলোকৰ যিটো আমাৰ তিৰুমালা দেৱস্থানম, তেওঁলোকৰ যিটো ট্ৰাষ্ট আছে তিৰুপতি মন্দিৰৰ, তেখেতসকলে বহুদিনৰ পৰা এটা তেনেকুৱা ধৰণৰ বিশাল মন্দিৰ এটা নিৰ্মাণৰ কাৰণে আমাক চৰকাৰক আবেদন কৰি আছিল, আৰু অসম চৰকাৰে আজি সেই মাটিৰ আজি আবণ্টন দিছে। 31 বিঘা 2 কঠা, 31 বিঘা 1 কঠা 2 লেচা। আৰু আমি ভাবোঁ যে এই বিশাল মন্দিৰটো নিৰ্মাণ হোৱাৰ পিছত নিশ্চয়কৈ ধৰ্মীয় পৰ্যটন বা এটা নতুন পৰ্যটন ক্ষেত্ৰ সংযোজন হ'ব, আৰু ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত ই এক ভাল বতৰা আনিব বুলি আমি আশা ৰাখোঁ। থেংক ইউ। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব আন্তঃগাঁথনি, সুৰক্ষা, সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্প। প্ৰধানমন্ত্ৰীৰ পাছতেই কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী। অমিত শ্বাহৰ অসম আগমনক লৈ যুদ্ধ সদৃশ তৎপৰতা চৰকাৰ প্ৰশাসনৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী। শুভাৰম্ভ কৰিব আন্তঃগাঁথনি, সুৰক্ষা, সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্প। সোমবাৰে পুৱা 10:30 বজাত বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব অমিত শ্বাহে। ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে প্ৰকল্পথলীত। সহস্ৰাধিক আই মাতৃয়ে অমিত শ্বাহৰ সন্মুখত পৰিৱেশন কৰিব নাম। শনিবাৰে বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰত আই মাতৃসকলৰ নামৰ আখৰত উপস্থিত থাকিল মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মা। বুজ ললে শেষ প্ৰস্তুতিৰ। গুৰুজনাৰ এই স্থানটো অত্যন্ত
সুসজ্জিতভাৱে সজোৱা হৈছে। মই জানো এই জেগাটোলৈকে যোৱা 5 বছৰত কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, নিজে প্ৰতিটো বস্তুৰ তদাৰক কৰিছে। পৰহিলৈ আহিব, নিজেই তেখেতে ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ কাৰণে। এইটো আমাৰ কাৰণে ডাঙৰ সম্পদ। অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ গুৰুজনা, আমাৰ ভগৱানৰ ইয়াত জন্মস্থান। যিদৰে সুন্দৰকৈ নিৰ্মাণ হৈছে, এটা পৰিৱেশ হৈছে, আৰু এই পৰিকল্পনা আৰু কোনো চিন্তা কৰা নাছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি সুন্দৰতা ইয়াত যিটো আমাৰ ক্ষেত্ৰখন নিৰ্মাণ হৈছে। সকলোকে আহ্বান জনাইছোঁ, সুন্দৰকৈ আহক আৰু নিজে এবাৰ উপভোগ কৰক। ইয়াৰ পাছতেই 3 বজাত উপস্থিত হ'ব ডিজিপি কাৰ্যালয়ত। গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আছে 3টাকৈ কাৰ্যসূচী। মুকলি কৰিব ইণ্টেলিজেন্স চিটি ছাৰ্ভেলেন্স ছিষ্টেম, চমুকৈ ICSS আৰু গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ। তেখেতে 28 তাৰিখে নিশা 11 বজাত গুৱাহাটী এয়াৰপৰ্ট পাব, অৰ্থাৎ কাইলৈ নিশা 11 বজাত পাব, আৰু তাৰপিছত নিশাটো গুৱাহাটীত কটাব। বিহাৰৰ পৰা আৰম্ভ কৰি এই গোটেই সামগ্ৰিকভাৱে উত্তৰ পূব ভাৰতত 5,000 একেলগে দৰ্শক বহিব পৰা প্ৰথমটো অত্যাধুনিক সভাগৃহ, জ্যোতি বিষ্ণু সভাগৃহ আমি আনুষ্ঠানিকভাৱে মাননীয় গৃহমন্ত্ৰীৰ কৰ কমলেৰে শুভ উদ্বোধন কৰিম। 4 বজাত মুকলি কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আছে একেলগে 5,000 আসনৰ সুবিধা। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনোৱাৰ উদ্দেশ্যে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰা হৈছে এই নতুন প্ৰেক্ষাগৃহটো। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ নগাঁৱত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। মহানগৰীটো সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল সন্মিলিত সনাতনী জোঁট। বাংলাদেশৰ হিন্দু লোকৰ সমদলে কপালে ঢাকা চহৰ। জাগৰে জাগো হিন্দু জাগো শ্লোগানেৰে ইউনুছ চৰকাৰৰ বৰঘৰ কপালে সন্মিলিত সনাতনী জোঁটে। বাংলাদেশত হিন্দু নিগ্ৰহৰ প্ৰতিবাদ, সন্মিলিত সনাতনী জোঁটৰ বিক্ষোভ। হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধৰ দাবীত শুকুৰবাৰে বিয়লি ঢাকাৰ শ্বহীদ মিনাৰত শতাধিক পুৰুষ মহিলাৰ সমাৱেশ। সন্মিলিত সনাতনী জোঁটৰ বেনাৰত সমবেত হোৱা প্ৰতিবাদকাৰীৰ বিশাল জোৰ সমদল। বাংলাদেশৰ হিন্দু লোকৰ সমদলে কপালে ঢাকা চহৰ। ঢাকা মেডিকেল কলেজ আৰু হাস্পতাল হৈ ঢাকা বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে আগবাঢ়িল হিন্দুৰ সমদল। জাগৰে জাগো হিন্দু জাগো শ্লোগানেৰে ইউনুছ চৰকাৰৰ বৰঘৰ কপালে সন্মিলিত সনাতনী জোঁটে। অন্তৰ্বৰ্তীকালীন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে বাংলাদেশত হিন্দু নিগ্ৰহ বৃদ্ধি পোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। ধর্ম অবমাননার অভিযোগ তুলে বিশেষ করে যুব সমাজকে ধ্বংসের এক লীলা খেলাতে পরিণত হয়েছে। কিছু হলেই ধর্ম অবমাননা। আসলে সে ধর্ম অবমাননা করেছে কিনা এটা দেখার প্রয়োজন মনে করে না। কান তিলে নিয়ে গেছে, এটা শুনতে তিলে নিয়ে গেছে, কান যে তিলে কানের জায়গায় আছে কিনা এটা না দেখে তিলের পিছনে পেছনে ছোটা আমাদের যেন নিত্যদিনের অভ্যাস হয়ে গেছে। আমরা বলবো যে দেখেন, ধর্ম অবমাননার কোন পক্ষে আমরা না, সে যে ধর্মের হোক। প্ৰকাশ্য ৰাজপথত কাৰখানাৰ শ্ৰমিক দীপু চন্দ্ৰ দাসক কোবাই কোবাই হত্যা কৰা ঘাতকৰ দলক শাস্তি বিহাৰ দাবী প্ৰতিবাদকাৰীৰ। দীপু চন্দ্র দাসের হত্যাকাণ্ডের ব্যাপার যেটা আটককৃত হয়েছে 10-12 জন মাত্র, এখানে কয়েক হাজার মানুষ ছিল। সবাইকে আটক করতে হবে, গ্রেপ্তার করতে হবে এবং এই মামলাটি দ্রুত বিচার আদালতে হস্তান্তর করতে হবে, তাহলেই এর বিচার সম্ভব হবে। ন্যায্য প্ৰাপ্য আদায় কৰিবলৈ বাংলাদেশৰ প্ৰতিজন হিন্দু লোকক ঐক্যবদ্ধ হোৱাৰ আহ্বান সন্মিলিত সনাতনী জোঁটৰ। হিন্দু লোকৰ প্ৰতিবাদে ঢাকাৰ ৰাজপথ কঁপোৱাৰ খন্তেক পূৰ্বে বিস্ফোৰণত কঁপি উঠিল বাংলাদেশৰ কেৰাণীগঞ্জ। বোমা বিস্ফোৰণত ধূলিসাৎ হ'ল এটা মাদ্ৰাছা। চূৰ্ণ বিচূৰ্ণ হ'ল মাদ্ৰাছাৰ গাতে লাগি থকা কেইবাখনো ঘৰ আৰু দোকান। স্প্লিণ্টাৰৰ আঘাতত গুৰুতৰভাৱে আহত হ'ল শিশু মহিলাসহ 4জন লোক।
পাঠদান বন্ধ কৰাৰ বাবে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা কৰিল মাদ্ৰাছাখনৰ 50 গৰাকী ছাত্ৰ ছাত্ৰীৰ। তারা আমাদের মনে করছে হজে যায় মাদ্রাসা পড়ায় অনেক ভালো ভালো দেখি তো ওনাদের দিছে, কিন্তু ভিতরে যে ওনাদের মধ্যে যে একটা রহস্য আছে এটা তো আমরা জানি না। আমরা আসতাম সবকিছু দেখতাম কিন্তু কিছুই দেখতাম না, অনেকই ভালো আছে, কিন্তু ভিতরে যে এই সাইডটা কোনো সিলিন্ডার বাস্ট হয়নি, কোনো কারেন্ট লাগেনি, ভিতরে হয়েছেটা কি একমাত্র ওনারাই জানে। কিছু তো একটা 2 নাম্বার আছে আছে দেখে তো আজকে এই কারণটা হয়েছে, না তো আশেপাশে পাশের বাসার বানছে এক ড্রেস ভাঙে গেছে গা, এত বিপদ ভাবে আওয়াজটা বলে আসছে সবাই বলতে স্যার আমরা তো জানি না, আমাদের সকালে ফোন দিছে, আর এমন একটা দুর্ঘটনা হয়েছে বাড়িটা আমাদের ফোন দিয়েও জানায় না। 3 বছৰ পূৰ্বে ভাড়ালৈ লোৱা ঘৰত পতা মাদ্ৰাছাত মুফতি হাৰুনে বোমা নিৰ্মাণ কৰাৰ অভিযোগ গৰাকীৰ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰা বিস্ফোৰকে প্ৰমাণ কৰিছে ঘৰৰ গৰাকীৰ অভিযোগ। সাইডে গেলাম, ভিতরে ঢুকবার চেষ্টা করলাম, পরে পুলিশে ঢুকবার না করলো, পরে দেখলাম যে কেমিক্যাল জাতীয় দ্রব্যমূলক জিনিস আছে এবং কম্পিউটার হার্ড ডিস্ক এগুলো সবই আসলো, থানায় নিয়ে গেছে, প্লাস তুলা পাওয়া গেছে এবং ওখানে যে কিছু একটা টেস্ট করছিল এই জাতীয় কিছু পোড়া পাওয়া গেছে এবং কেমিক্যালের গন্ধ আছে। এখন আমরা হিসাব করি কিন্তু মাদ্রাসার আড়ালে গিয়ে এরা কোনো জঙ্গি তৎপরতা চালাইছে কিনা আল্লাহ পাক জানে। আমার মনটা হয় যে এটাই হবে, নাহলে এইভাবে ওয়াল বাস্ট হয়ে যাওয়া কথা না। মুফতি হাৰুনৰ লগতে মাদ্ৰাছাত বাস কৰা পৰিয়ালৰ লোকক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। কেৰাণীগঞ্জৰ বিস্ফোৰণে পোহৰলৈ আনিলে মাদ্ৰাছাত মুফতিয়ে বোমা নিৰ্মাণৰ কাৰখানা গঢ়ি তোলাৰ জঘন্য ঘটনা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ আহ্বান জেহাদী। শেহতীয়াকৈ চিকেন নেকৰ ওপৰতো সেনচকু পৰিছে বাংলাদেশৰ জেহাদী শক্তিৰ। অসমত বাংলাদেশীৰ সংখ্যা 50% বেছি হ'লে বিনা যুদ্ধে বাংলাদেশে অসম কাঢ়ি নিয়াৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অস্থিৰ বাংলাদেশত জেহাদীৰ উত্থান। উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ আহ্বান। যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় প্রশ্রয় দিয়ে যে 7 সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে শিলিগুড়ি কৰিডৰ কিংবা চিকেন নেক সাৰখাৰ কৰাৰ হুংকাৰ বাংলাদেশী জেহাদীৰ। এসাঁজ ভাতৰ বাবে হামৰাও কাঢ়িব লগা বাংলাদেশী জেহাদীৰ এনে দুঃসাহসৰ আঁৰত আছে চিকেন নেকৰ দুয়োফালৰ জনগাঁথনি। চিকেন নেকৰ দুফালে কোন আছে? ভাৰত বাংলাদেশৰ যুদ্ধত কাৰ পক্ষ ল'ব এই লোকসকল? বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই কথা বুজাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই, কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? বাংলাদেশীৰ সংখ্যা 50%ৰ বেছি হ'লেই বিনা যুদ্ধে বাংলাদেশে অসম কাঢ়ি নিয়াৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰা কেতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল, কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব। শেহতীয়াকৈ চিকেন নেকৰ ওপৰত সেনচকু পৰিছে বাংলাদেশৰ জেহাদী শক্তিৰ। চীন ভ্ৰমণকালত মহম্মদ ইউনুছে প্ৰথমবাৰলৈ উত্থাপন কৰিছিল চিকেন নেকৰ প্ৰসংগ। তাৰ পাছত গাৰ ছাল বাকলি নোহোৱা একাধিক জেহাদীয়ে দোহাৰিছে চীনত মহম্মদ ইউনুছে দিয়া ভাষ্য। যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় প্রশ্রয় দিয়ে যে 7 সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে 60 কিলোমিটাৰ দৈৰ্ঘ্য আৰু 21 কিলোমিটাৰ প্ৰস্থৰ শিলিগুৰি কৰিডৰৰ চিকেন নেকত হোৱা দিয়া শিয়ালৰ জাকক খেদিবলৈ তৎপৰ ভাৰত চৰকাৰ।
কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ৰকষ্টাৰ জেমছৰ সংগীতানুষ্ঠানত জেহাদীৰ বাধা। সংগীতানুষ্ঠানত শিলা বৰ্ষণত আঘাতপ্ৰাপ্ত হ'ল 15 জন দৰ্শক। মুহূৰ্ততে জেমছৰ অনুষ্ঠান লণ্ডভণ্ড কৰাৰ বাবে বাতিল কৰা হয় অনুষ্ঠান। বাংলাদেশৰ সাংস্কৃতিক অনুষ্ঠানত জেহাদীৰ বাধা। ৰকষ্টাৰ জেমছৰ সংগীতানুষ্ঠানত শিলাবৰ্ষণ। শিল ইটাৰ আঘাতত ধৰাশায়ী 15 গৰাকী দৰ্শক। জেমছৰ অনুষ্ঠান বাতিল। ফৰিদপুৰ জিলা বিদ্যালয়ৰ 185 সংখ্যক বৰ্ষপূৰ্তিৰ অন্তিম দিনাৰ জেমছৰ সংগীতানুষ্ঠানত জেহাদীৰ আক্ৰমণ। শুকুৰবাৰে নিশা মঞ্চত জেমছ উঠাৰ ঠিক আগে আগে বিদ্যালয় চৌহদৰ বাহিৰত হঠাৎ গোট খালে সহস্ৰাধিক লোক। জেমছৰ অনুষ্ঠানত কেৱল বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰৱেশ কৰিব পাৰিব বুলি গম পোৱা মাত্ৰকে উত্তেজিত হৈ পৰিল দলটো। লগে লগে দেৱাল বগাই বিদ্যালয়ৰ ভিতৰত সোমোৱাৰ চেষ্টা চলালে একাংশই। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাধা পাই কাষৰে মুজিব পথলৈ আঁতৰি গ'ল দলটো। তেতিয়াই আয়োজকে বিদ্যালয় চৌহদৰ বাহিৰত সংস্থাপিত কৰিলে বিশাল আকাৰৰ 2টা প্ৰজেক্টৰ। কিন্তু তাৰ পাছতো সন্তুষ্ট নহৈ পুনৰ বিদ্যালয় চৌহদত প্ৰৱেশৰ চেষ্টা চলালে দলটোৱে। এইবাৰ ছাত্ৰ ছাত্ৰীৰ লগতে দলটোক বাধা দিলে নিৰাপত্তাৰক্ষীয়ে। তেতিয়াই অনিমন্ত্ৰিত অতিথিৰ দলে আৰম্ভ কৰিলে শিলাবৰ্ষণ। ইটাৰ টুকুৰা আৰু শিলৰ আঘাতত ফৰিদপুৰ জিলা বিদ্যালয়ৰ চৌহদত ঢলি পৰিল 15 গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী। মুহূৰ্ততে লণ্ডভণ্ড হ'ল জেমছৰ অনুষ্ঠান। সুৰক্ষাৰ বাবে আয়োজকে ততাতৈয়াকৈ নিৰাপদ স্থানলৈ আঁতৰাই নিলে জেমছক। আধা ঘণ্টা ধৰি চলা লংকাকাণ্ডৰ পাছত ফৰিদপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত স্কুল কৰ্তৃপক্ষই বাতিল কৰিব লগা হ'ল জেমছৰ অনুষ্ঠান। জেমছ নামেৰে পৰিচিত ফাৰুক মাহফুজ আনমৰ নগৰ বাউল বেণ্ডৰ অনুষ্ঠান লণ্ডভণ্ড কৰা ঘটনাই পুনৰবাৰ উদঙাই দিলে বাংলাদেশৰ জেহাদী শক্তিৰ নিকৃষ্ট ৰূপ। সুপৰিকল্পিত আয়োজনৰ পাছতো আধা ঘণ্টাৰ ভিতৰতে জেমছৰ অনুষ্ঠানত তাণ্ডৱ চলোৱা জেহাদী শক্তিটোক নিৰ্মূলৰ দাবী বাংলাদেশৰ শান্তিকামী জনতাৰ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মানৱ দৰদী চিকিৎসক হিচাপে পৰিচিত সদাগৰ দেউৰী পৰিছে এতিয়া বিপাঙত। কম মাচুলেৰে চিকিৎসা সেৱা আগবঢ়োৱা সদাগৰ দেউৰী বলি হ'ল ডিজিটেল এৰেষ্টৰ। এটা ভিডিঅ' কলে মহিমূৰ কৰিলে সদাগৰ দেউৰীৰ সৰ্বস্ব। ডিজিটেল এৰেষ্টৰ বলি সদাগৰ দেউৰী। প্ৰবঞ্চক চক্ৰই তোলাং কৰিলে বেংক একাউণ্ট। মৃতভাষী চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ ভয় ভাবুকি। মৃতভাষী চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ ভয় ভাবুকি। এটা ভিডিঅ' কল ধৰি প্ৰবঞ্চকৰ জালত চিকিৎসক। হাঁহিমুখীয়া এই ডাক্তৰজন আপোনাৰ নিশ্চয়কৈ মনত আছে। ৱাৰ্ড বয় অথবা নাৰ্ছলৈ বাট নাচাই হাঁহি মুখেৰে কৰি যায় প্ৰয়োজনীয় কামখিনি। কিন্তু এই মানুহজনৰ হাঁহিটো এতিয়া ম্লান পৰিছে। 5 টকাত চিকিৎসা কৰি 5 পইচাও নাথাকিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সদাগৰ দেউৰীৰ। এই বিড়ম্বনাৰ আঁৰৰ কাহিনীৰ আৰম্ভ হৈছিল 19 নৱেম্বৰৰ পৰা। ডাক্তৰ সদাগৰ দেউৰীৰ মোবাইলত আহিল এটা ভিডিঅ' কল। সেই ভিডিঅ' কলেই উলট পালট কৰি পেলালে সকলো। জীৱনজোৰা সেৱাৰ সাঁচতীয়া ধন এদেউ দুদেউকৈ কাঢ়িলে প্ৰবঞ্চক চক্ৰই। শল্য চিকিৎসক সদাগৰ দেউৰীক বাৰম্বাৰ দিয়া হ'ল গ্ৰেপ্তাৰৰ ভাবুকি। আৰক্ষী আৰু অধিবক্তাৰ ৰূপ ধৰি যোগাযোগ কৰিলে চিকিৎসকগৰাকীক। নিজকে বেংগালুৰু আৰক্ষীৰ উপ পৰিদৰ্শক শিৱপ্ৰসাদ বুলি চিনাকি দিছিল এজনে। সেই ভণ্ডই সদাগৰ দেউৰীক ক'লে 17টাকৈ গোচৰ ৰুজু হৈ আছে তেওঁৰ নামত। হাজিৰ হ'ব লাগিব বেংগালুৰুৰ থানাত। অতি চালাকিৰে ঘটনা মিলামিছাৰে সমাধান কৰিবলৈ পতিয়ন নিয়ালে হুলাৰ ভাই মোলা চিকিৎসকক। ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতেই ভুল কৰিছিল বুলি সদাগৰ দেউৰীক ভাবিবলৈ বাধ্য কৰালে চক্ৰটোৱে। তাৰ পাছৰ পৰাই আৰম্ভ হ'ল ধন লুট প্ৰক্ৰিয়া।
নিতৌ লাখে লাখে টকা হৰলুকিত নামি প্ৰায় ৪৯ লাখ টকা লুটিলে চিকিৎসকজনৰ কেৱল ইমানেই নহয় এই প্ৰবঞ্চক চক্ৰক ধন দিবলৈ ১৪% সুদৰ হাৰত বেংকৰ পৰা ঋণ পৰ্যন্ত লৈছিল সদাগৰ দেউৰীয়ে সৰ্বশ্ৰান্ত সদাগৰ অসহায় হৈ কাষ চাপিল আৰক্ষীৰ ইতিমধ্যে ভুক্তভোগী চিকিৎসকগৰাকীয়ে বেংক ট্ৰান্সফাৰ কৰা প্ৰবঞ্চক চক্ৰৰ বেংক একাউণ্ট মোবাইল নম্বৰ ইত্যাদি দিছে আৰক্ষীক নিজৰ উপাৰ্জনৰ অধিকাংশ ধনেই আৰ্তজনৰ বাবে ব্যয় কৰি অহা চিকিৎসক সদাগৰ দেউৰীয়ে সন্মুখীন হোৱা এই অনাহুত ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত সকলোকে সহায় কৰি অসহায় হৈ পৰা চিকিৎসকজনৰ সমুদায় ধন উভতাই আনিব পৰাৰ ব্যৱস্থা আৰক্ষীক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চিকিৎসকজনৰ অনুৰাগীসকলে আচ্ছা ইএমআই চা কিমানকৈ আপোনাৰ হেৰি হৈছে না হৈ যাব তো আমি মানে কি ইএমআই যিমানেই নহওক আমি দৰমহা পাওঁতো হৈ যাব মোৰ চিন্তা নাই মই ঘৰৰ স্কুলৰ ফিজ সেইবোৰ মই ভাইটিয়ে লৈ লৈছে চব মই হৈ গৈছে আচ্ছা কিমান লাখ টকা লোন ল'লে আপুনি মানে আমি যিটো জানো ছাৰ আপুনি যিমান দৰমহা পায় আপুনি চব মানুহৰ কাৰণে খৰচ কৰে সেই পইচাখিনি এতিয়া মোৰ হৈ যাব কৰে ছাৰ মানুহক আপুনি এতিয়া মোৰ হৈ যাব ধন্যবাদ আগবাঢ়ো এতিয়া সিহঁতৰ এইটো ইএমআই নিয়মীয়াকৈ হৈ থাকিব যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ